শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ভাৰতীয় দলে 110 ৰানৰ ডাঙৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে আৰু এই পৰাজয়ৰ লগে লগে ভাৰতীয় দলে এদিনীয়া শৃংখলাও শ্ৰীলংকাৰ হাতত 2-0 ব্যৱধানত পৰাজয় বৰণ কৰিলে আৰু সুদীৰ্ঘ 27 বছৰৰ অন্তত ভাৰতীয় দলে শ্ৰীলংকাৰ লগত ODI সিৰিজত পৰাজয় বৰণ কৰিলে আৰু এয়া ভাৰতীয় দলৰ কাৰণে এক লজ্জাজনক কাৰণ ভাৰতীয় দলত সকলো চিনিয়ৰ খেলুৱৈসকলে আছিল আৰু চিনিয়ৰ খেলুৱৈসকলক আবেদন জনাই দলত অন্তৰ্ভুক্তি কৰা হৈছিল আৰু প্ৰপাৰ ভাৰতীয় দল আছিল ইয়াতে কোনো এজন নতুন খেলুৱৈ নাছিল এনে নহয় যেন কোনো 2-4 জন চিনিয়ৰ খেলুৱৈক ৰেষ্ট দিয়াৰ পিছত নতুনকে খেলুৱৈক স্থান দিয়া হৈছিল প্ৰথম মেচৰ পৰাই যি ধৰণে প্ৰথম উইকেট হেৰুৱাৰ পিছতে ভাৰতীয় দলে উপৰজুপুৰি উইকেট হেৰুৱাইছিল আৰু যি দৰে পৰাজয় বৰণ কৰিছিল ঠিক তেনেদৰেই তৃতীয় মেচতো একে দিশতেই পৰাজয় বৰণ কৰিলে ভাৰতীয় দলে আৰু ভাৰতীয় দলৰ কোনো এজন বেটাৰে যেন সেই পিচ অনুযায়ী খেলাৰ প্ৰয়াস কৰা নাছিল ওপেনিঙৰ পৰা অধিনায়ক ৰোহিত শৰ্মাকে ধৰি প্ৰথম মেচৰ পৰা যি ধৰণে এটেকিং হিচাপে এপ্ৰ'চ লৈ ৰোহিত শৰ্মাই আৰম্ভণি দিছিলে আজিৰ মেচখনতো ৰোহিত শৰ্মাই শুভমান গিলৰ উইকেট যোৱাৰ লগে লগে যেন নিজৰ যি মাইণ্ডছেট সেই মাইণ্ডছেট কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছিল আৰু পিচ অনুযায়ী বলক সন্মান দি খেলি আগুৱাই লৈ যোৱাৰ প্ৰয়োজন নাছিল কাৰণ পিচত কোনো এজন নতুন বেটাৰে আহি ৰান কৰাৰ ইমান সহজ নাছিল আৰু সেট বেটাৰকৈ ইনিংছ দীঘলীয়া কৰাৰ প্ৰয়োজন আছিল কিন্তু ৰোহিত শৰ্মাই নিজৰ মাইণ্ডছেট আৰু নিজৰ এপ্ৰ'চ যেন পৰিৱৰ্তন কৰা নাছিল য'ত বিৰোধী দলে কেৱল মাত্ৰ 249 ৰানৰ লক্ষ্য বান্ধি দিছিল আৰু ইকনমি ৰেট আছিল কেৱল মাত্ৰ 5 তেনে ক্ষেত্ৰত 175 ষ্ট্ৰাইক ৰেটত বেটিং কৰাৰ কোনো প্ৰয়োজন নাছিল আৰু পিচ অনুযায়ী সিচুৱেশ্যন অনুযায়ী খেল আগুৱাই লৈ যোৱাৰ প্ৰয়োজন আছিল আৰু মেচ ডিপলৈকে লৈ গৈ পেলাই মিডিল অৰ্ডাৰ বেটছমেনক যি ধৰণে মেচ সেট কৰি দিয়াৰ প্ৰয়োজন আছিল তেনে ক্ষেত্ৰত ৰোহিত শৰ্মাই ব্যৰ্থ হৈছিল যাৰ কাৰণে মিডিল অৰ্ডাৰ বেটছমেনসকলে অতি সোনকালে ক্ৰিজত আহিবলগীয়া হৈছিল আৰু শ্ৰীলংকান বলাৰসকলে যেন ভাৰতীয় দলৰ বেটাৰসকলৰ ওপৰত একেবাৰে উঠি পৰি লাগিছিল যাৰ কাৰণে ভাৰতীয় দলৰ বেটাৰসকলে প্ৰেছাৰ লৈ পেলাই বেটিং কৰিব পৰা নাছিল আৰু কেৱল মাত্ৰ 249 ৰান অতিক্ৰম কৰিব পৰাই নহয় ভাৰতীয় দলে মেচখনত সন্মানগত স্ক'ৰো কৰিব পৰা নাছিল আৰু কেৱল মাত্ৰ 138 ৰানৰ ভিতৰতেই অল আউট হৈ গৈছিল আৰু ভাৰতীয় দলে শক্তিশালী বেটিং লাইনআপ থকা দলো 138 ৰানতে অল আউট হৈ গৈছে এয়া এক লজ্জাজনক আৰু ভাৰতীয় দলে বাৰম্বাৰ সিৰিজত স্পিন বলাৰৰ আগত যেন সংঘৰ্ষ কৰা দেখা গৈছে আৰু ধোনীত বেলালাগেৰ বল যেন ভাৰতীয় দলে সন্মুখীনে কৰিব পৰা নাছিল আৰু বেলালাগেৰ ওপৰত যেন কোনো প্লেনে কৰা নাছিল ভাৰতীয় দলে হয়তো ভাৰতীয় দলে প্ৰথম দুখন মেচত বেটিং কোলেপছৰ সন্মুখীন হৈ শ্ৰীলংকাৰ হাতত পৰাজয় বৰণ কৰিছিল সেয়া যেন ভাৰতীয় দলে স্বীকাৰে কৰিব পৰা নাছিল আৰু ভাৰতীয় দলে এই পৰাজয় যেন মানি ল'ব পৰা নাছিল যাৰ কাৰণে তৃতীয় মেচখনত ভাৰতীয় দলৰ নেগেটিভ পইণ্টবোৰ হয়তো বিবেচনা কৰা নাছিল যাৰ কাৰণে তৃতীয় মেচখনতো ভাৰতীয় দলে লজ্জাজনকভাৱে পৰাজয় বৰণ কৰিলে আৰু চেম্পিয়নছ ট্ৰফিৰ কাৰণে কিমান ভাৰতীয় দলে প্ৰস্তুতি লৈছে সেয়া এই সিৰিজৰ পৰাই বুজিব পৰা গ'ল আৰু চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে কেৱল মাত্ৰ 3টাকৈ এদিনীয়া মেচ বাকী আছে ভাৰতীয় দলৰ হাতত আৰু সেই 3টা মেচত কিমান এক্সপেৰিমেণ্ট কৰিব পাৰিব সেয়াও চাবলগীয়া বিষয় হ'ব আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহতহে ইংলেণ্ডৰ বিপক্ষে সেই 3টা মেচ অনুষ্ঠিত হ'ব আৰু সেই মৰ্মে ভাৰতীয় দলৰ হাতত এই সিৰিজত প্ৰথম 2টা মেচতে জয়লাভ কৰি তৃতীয় মেচত এক্সপেৰিমেণ্ট কৰাৰ এটা সুবৰ্ণ সুযোগ আছিল কিন্তু সেই সুবৰ্ণ সুযোগ ভাৰতীয় দলে হেৰুৱাই পেলাইছে ভাৰতীয় দলে কি ধৰণে কামবেক কৰে আৰু চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে ইংলেণ্ডৰ লগত কি ধৰণে তথা কি মাইণ্ডছেট লৈ ফিল্ডত নামে সেয়া চাবলগীয়া বিষয় হ'ব আজিলৈ তৃতীয় মেচৰ মেচ প্ৰিভিউ এয়াই আছিল ধন্যবাদ।